নমস্কাৰ। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত ড্ৰাফটী পোষ্টৰ কাৰণে এটা পাৰ্মানেণ্ট পোষ্টৰ ভেকেঞ্চি ওলাইছে আৰু সেই পোষ্টটোৰ কাৰণে আপোনালোকৰ কি কি কোৱালিফিকেশ্যনছ লাগিব আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত যিটো পোষ্ট আছে সেইটো হ'ল আপোনাৰ ড্ৰাফটীৰ পোষ্ট হয় আৰু ড্ৰাফটীৰ পোষ্টটোৰ কাৰণে আপোনাৰ যিটো চেলাৰী ষ্ট্ৰাকচাৰ হ'ব সেইটো আপোনাৰ পে স্কেল যিটো আছে 14,000 to 70,000 আৰু লগতে আপোনাৰ গ্ৰেড পে যিটো আছে সেইটো হ'ব আপোনাৰ 5,000 আৰু ড্ৰাফটী পোষ্টৰ কাৰণে আপোনালোকৰ কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু এই পোষ্টটো আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে হয়, ঠিক আছে, কোনো ৰিজাৰ্ভ কেটাগৰী নহয়, এই পোষ্টটো আনৰিজাৰ্ভ হয়। এতিয়া নেক্সট কথাটো হ'ল এই পোষ্টটোৰ কাৰণে আপোনালোকৰ এপ্লাইৰ যিটো ডেট আছে সেইটো আছে আপোনাৰ 3 অক্টোবৰৰ পৰা আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপোনালোকে লাষ্ট ডেট যিটো আছে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা সেইটো আছে আপোনাৰ 27 অক্টোবৰ 2025, ঠিক আছে। এতিয়া নেক্সট কথাটো হ'লে এই পোষ্টটোৰ কাৰণে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ HSLC পাছ হ'ব লাগিব, মানে মেট্ৰিক পাছ হ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে আপোনালোকে এলিজিবল হৈ যাব, ঠিক আছে। তো এতিয়া কথাটো হ'ল চিলেকশ্যন প্ৰচেছ। তো এই পোষ্টটোৰ কাৰণে চিলেকশ্যন কেনেকৈ হ'ব তেওঁলোকে এইটো মেনশ্যন কৰা নাই, কিন্তু তেওঁলোকে পিছত এইটো ন'টিছ বৰ্ডত ন'টিছ দিব আৰু লগতে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে kamrupmetro.dcodes.gov.in এইটো ৱেবছাইটত তেওঁলোকে মেনশ্যন কৰিব চিলেকশ্যন প্ৰচিডিউৰটো, ঠিক আছে। এটা কথাটো হ'ল এই পোষ্টটোৰ কাৰণে এপ্লাই কৰাৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন যিটো আছে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পিছতে আপোনালোকৰ যি ৰিলেভেণ্ট ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে জেৰক্স কপি লগাই আপোনালোকে চেল্ফ এটেষ্ট কৰি ছাবমিট কৰিব লাগিব আৰু লগতে আপোনালোকৰ ৰিচেণ্ট 4 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে ছাবমিট কৰিব লাগিব সেই এপ্লিকেশ্যন ফৰ্মখনৰ লগত। আৰু আপোনালোকে যি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব সেই ডকুমেণ্টছখিনি কিন্তু আপোনালোকে ইণ্টাৰভিউৰ সময়ত আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ আপোনালোকৰ শ্ব' কৰিব লাগিব, ঠিক আছে। এতিয়া এই পোষ্টটোৰ কাৰণে আপোনালোকৰ যিটো মিনিমাম এজ লিমিট আছে সেইটো আছে আপোনাৰ 18 ইয়াৰ্ছ আৰু মেক্সিমাম যিটো এজ লিমিট হ'ব সেইটো হ'ব আপোনাৰ 38 ইয়াৰ্ছ, ঠিক আছে। আৰু যিসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হ'ব তেওঁলোকৰ লিষ্টখন তেওঁলোকে kamrupmetro.dcodes.gov.in এইটো ৱেবছাইটত তেওঁলোকে লিষ্টখন আপলোড কৰিব, যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্ট হ'ব, ঠিক আছে। আৰু যিসকল কেণ্ডিডেটে অলৰেডি কোনো গভৰ্ণমেণ্ট জবত আছে তেওঁলোকে যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে অবজেকশ্যন চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু ইনকমপ্লিট এপ্লিকেশ্যন যদি আপোনালোকে ছাবমিট কৰে তেনেহ'লে আপোনালোকৰ এই পোষ্টটোৰ কাৰণে এলিজিবল নহ'ব, আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইটো তেওঁলোকে ৰিজেক্ট কৰি দিব, ঠিক আছে। আৰু নেক্সট কথাটো হ'ল আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো যেতিয়া ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰা যিটো এড্ৰেছ আছে সেইটো আছে আপোনাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবাজাৰ নিয়াৰ দীঘলীপুখুৰী কটন কলেজ ৰোড পিনক'ড 781001, ঠিক আছে। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পিছত এইটো এড্ৰেছত আপোনালোকে ছাবমিট কৰিব লাগিব, ঠিক আছে। আপোনালোকে এনভেলপৰ ওপৰত এইখন এড্ৰেছ লিখিব লাগিব, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবাজাৰ নিয়াৰ দীঘলীপুখুৰী কটন কলেজ ৰোড পিনক'ড 781001, ঠিক আছে। তো এইখন আছিল এই পোষ্টটোৰ, যদি আপোনালোকে পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব, ঠিক আছে। ধন্যবাদ।